লাইফত যিকোনো এটা এক্সামত ছাকচেছ হ'বলৈ আমি জীৱনৰ কমফৰ্ট জোনটোৰ পৰা আঁতৰি আহিব লাগিব। এতিয়া কমফৰ্ট জোন কেনেকুৱা হ'ল, এতিয়া সময়খিনিৰ লগত ৰিলেট কৰিব পাৰি। এতিয়া ঠাণ্ডাৰ দিন চলি আছে, ঠাণ্ডাৰ দিনত আমি কি ভাল পাওঁ? শুই ভাল পাওঁ, হয়নে? তো ঠাণ্ডাৰ দিনত লেপৰ তলত শুই মজাটোৱে বেলেগ। কিন্তু আমি যদি শুয়ে থাকোঁ, অসমীয়াত এটা কথা আছে, শুই থকা শিয়ালে কেতিয়াও হাঁহ ধৰিব নোৱাৰে। গতিকে আমি এইখিনি সময় ভালকৈ পঢ়িব লাগিব। আমাৰ মাজত মাত্ৰ 1 মাহ সময় আছে, মেট্ৰিক হওক বা হাই ছেকেণ্ডেৰী সকলোৰে বাবে কথাটো কৈ আছোঁ। এতিয়া এনেকুৱা হয়, আমি লেপৰ তলত সোমাই আমি কিতাপখন লৈ পেলাই পঢ়াটো আমি বিচাৰোঁ বা আমি ভাল লাগে। তো আমি কি কৰোঁ, লেপৰ তলত সোমাই যদি ৰাতিপুৱা শুই উঠি মুখখন ধুই লেপখন লৈ পেলাই আকৌ কিতাপখন লৈ পেলাই যেতিয়া পঢ়োঁ, আমাৰ চকুটো এনেকৈ টোপনিয়ে থাকোঁ। তো আমি আকৌ টোপনি গুচি যাওঁ। সেইবাবে তোমালোকে পূৰা গৰম কাপোৰ চাপোৰ পিন্ধি, যিমান পাৰি গৰম কাপোৰ পিন্ধি টেবুলত বহিবা। একাপ চাহ খাই ৰাতিপুৱা টেবুলত বহি পঢ়া আৰম্ভ কৰিবা, ঠিক আছে? বিচনাত পঢ়িলে টোপনি গুচি যাবা এতিয়া, সেইটোৱে। আৰু আমি এই কমফৰ্ট জোনটোৰ পৰা আঁতৰি আহিবই লাগিব, তেতিয়াহে এটা ভাল ৰিজাল্ট হ'ব। তোমাক ভগৱানে চাই আছে যে ই কিমান কষ্ট কৰিছে। তোমাৰ নিচিনা আজি অসমত লাখ লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক দিব বা হাই ছেকেণ্ডেৰী দিব। চবেই 90% নাপায়, চবেই 95% নাপায়, চবৰে ভাল ৰিজাল্ট নহয়। কিয়? কাৰণ কষ্ট চবেই ছেইম লেভেলত কৰিব নোৱাৰে। লাক বুলি পৃথিৱীত একো বস্তু নাই, লাকি কোনো নহয়, ঠিক আছে? যোনে কষ্ট কৰে তাকে ভগৱানে সেই ফলটো দিয়ে। তো তোমালোকেও কষ্ট কৰা, তোমালোকেও ফলটো পাবা। যাতে পিছত যাতে ৰিগ্ৰেট কৰিব নহয় যে এতিয়া যদি আমি ভাল অলপমান হ'লেও পঢ়িলোঁ হয়, অলপমান কষ্ট কৰিলোঁ হয়, আমি আৰু অলপ ভাল ৰিজাল্ট কৰিব পাৰিলোঁ। সেই যাতে ৰিগ্ৰেটটো পিছত নহয়, এতিয়াৰ পৰাই ভালকৈ পঢ়ি যোৱা। আৰু শোৱাটো চবেই ভাবে কিমান শুব লাগে। এতিয়া তোমালোকে টোপনি ক্ষতি নকৰিবা, পৰীক্ষা যিহেতু আহি আছে। এজন মেট্ৰিক বা হাই ছেকেণ্ডেৰী কেণ্ডিডেটে 6 ঘণ্টা বা 7 ঘণ্টা শুব লাগে।